নমস্কাৰ বন্ধুসকল, মই অমৰ ৰয় আৰু আপোনালোকে চাই আছে আপস্কিল নৰ্থ ইষ্ট। তো আজিৰ যোনটো ছেশ্যন আছে সেই ছেশ্যনটোত আমি কি কৰিম, সেই ছেশ্যনটোত আমি যিবিলাক ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড, যোনটো মই প্ৰিভিয়াছ ছেশ্যনত কৈছিলোঁ আপোনালোকক, ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড আমি কি কৰিম চাম। কেইটা ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড আছে, কি নাম আৰু মেইনলি কোন এৰিয়াৰ লগত ডিল কৰে, ঠিক আছে। আৰু এটা বস্তু চাম যে সেইখিনি কোনটো ইণ্ডিয়াছ কোনটো এছৰ লগত, মানে ইণ্ডিয়াছ মানে ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড, আৰু কোনটো এছ সেইটো হ'ল একাউণ্টিং ষ্টেণ্ডাৰ্ড চিমিলাৰ, ঠিক আছে। তো প্ৰথম হ'ল ফাৰ্ষ্ট হ'ল আমাৰ ইণ্ডিয়াছ ওৱানৰ নাম কি, ফাৰ্ষ্ট টাইম এডপশ্যন অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড, ঠিক আছে। ফাৰ্ষ্ট টাইম একাউণ্টিং ষ্টেণ্ডাৰ্ড অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড। এই একাউণ্টিং ষ্টেণ্ডাৰ্ডটোৰ কাম কি? ছাপ'জ এটা কোম্পানী আছে, স্মল এণ্ড মিডিয়াম কোম্পানী, SMC। মই কি কৈছিলোঁ আগৰ ভিডিঅ'টোত যে SMCত মেইনলি কি এপ্লাই হয়, একাউণ্টিং ষ্টেণ্ডাৰ্ড এপ্লাই হয়। SMC এটা এনেকুৱা কোম্পানী য'ত কি এপ্লাই হয়, একাউণ্টিং ষ্টেণ্ডাৰ্ড এপ্লাই হয়। কিন্তু কিছুমান বছৰ ধৰি তাৰ যোনটো নেট অৰ্থৰ ক্ৰাইটেৰিয়া আছে, কেপিটেলৰ ক্ৰাইটেৰিয়া আছে, সেই নেট অৰ্থৰ ক্ৰাইটেৰিয়াটো বা কেপিটেলৰ ক্ৰাইটেৰিয়াটো একাউণ্টিং ষ্টেণ্ডাৰ্ডত যিখিনি ক্ৰাইটেৰিয়া দিয়া আছে সেইটো ক্ৰছ কৰি আছে, ঠিক আছে। ছাপ'জ তাৰ ডিউৰিং লাষ্ট প্ৰিভিয়াছ 3 ফাইনেন্সিয়েল ইয়েৰত তেওঁৰ নেট অৰ্থটো এবভ 500 crore হৈ গ'ল, ঠিক আছে। তো ইন ডেট কেছ তেওঁ কি শ্বিফ্ট কৰিব লাগিব, তেওঁ একাউণ্টিং ষ্টেণ্ডাৰ্ড শ্বিফ্ট কৰিব লাগিব, শ্বিফ্টিং অফ একাউণ্টিং ষ্টেণ্ডাৰ্ড। তেওঁ ASৰ পৰা ক'ত যাব লাগিব, ইণ্ডিয়াছত যাব লাগিব। আৰু তেওঁ যেতিয়া ASৰ পৰা ইণ্ডিয়াছত যাব, তেওঁৰ কিছুমান একাউণ্টিং প্ৰব্লেমছ এৰাইজ হ'ব, ইছ্যুজ এৰাইজেছ হ'ব, ঠিক আছে। কাৰণ কিছুমান বস্তু একাউণ্টিং ষ্টেণ্ডাৰ্ড আৰু ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ডত নিমিলে। তো সেইখিনি বস্তু কিছুমান একাউণ্টিং গাইডলাইনছ, একাউণ্টিং ষ্টেণ্ডাৰ্ডে কিবা এটা বেলেগ কয়, ছেইম বস্তু ছেইম আইটেম ছেইম টপিক লৈ পেলাই একাউণ্টিং ষ্টেণ্ডাৰ্ডে কিবা এটা কয় আৰু ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড বেলেগ এটা কথা কয়। তো এতিয়া মানুহজন যেতিয়া শ্বিফ্ট হ'ব ফ্ৰম AS টু ইণ্ডিয়াছ, তেওঁ কি কৰিব, তেওঁ এই ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ডটো ফ'ল' কৰিব। ইণ্ডিয়াছ 101 ফাৰ্ষ্ট টাইম এডপশ্যন অফ কি, ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড। আৰু সেই প্ৰব্লেমবিলাক যোনবিলাক শ্বিফ্টিং ফ্ৰম AS টু ইণ্ডিয়াছ এৰাইজ হৈছে, সেইখিনি প্ৰব্লেম এই একাউণ্টিং ষ্টেণ্ডাৰ্ডটো দি, ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ডটো দি ছল্ভ কৰিব। মই কি কৈছোঁ আকৌ এবাৰ কৈ দিছোঁ, এই একাউণ্টিং ষ্টেণ্ডাৰ্ডখিনি মেইনলি ক'ত এপ্লাই হয়, একাউণ্টিং ষ্টেণ্ডাৰ্ডটো 101। ছাপ'জ কোনো এটা SMC এটা বিগ কোম্পানী হৈ গ'ল, তাৰ টাৰ্ণ অভাৰ নেটৱৰ্কটো এবভ 500 crore হৈ গ'ল ডিউৰিং 3 প্ৰিভিয়াছ ফাইনেন্সিয়েল ইয়াৰ্ছ, ঠিক আছে। এতিয়া তেওঁ শ্বিফ্ট ফ্ৰম AS টু ইণ্ডিয়াছ হ'ব লাগিব। যেতিয়া AS টু ইণ্ডিয়াছ শ্বিফ্ট হ'ব, তেতিয়া তেওঁৰ কিছুমান প্ৰব্লেম এৰাইজেছ হ'ব পাৰে। বিকজ জেনেৰেলি কিছুমান টপিকছ মানে এক্সপ্লেনেশ্যন, কিছুমান টপিকছৰ একাউণ্টিঙৰ এক্সপ্লেনেশ্যন একাউণ্টিং ষ্টেণ্ডাৰ্ডে বেলেগকৈ দিয়ে আৰু ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ডে বেলেগকৈ দিয়ে। ছ' ইট ইজ ভেৰি অবভিয়াছ যে কিছুমান ডিফাৰেঞ্চেছ আৰু ইছ্যুজ এৰাইজ হ'ব, যিহেতু আমি একাউণ্টিং প্ৰিন্সিপালছ আৰু গাইডলাইনছখিনি চেঞ্জ কৰি আছোঁ ফ্ৰম AS টু ইণ্ডিয়াছ। তো সেই প্ৰব্লেমছবিলাক কেনেকৈ ৰিজল্ভ হ'ব, সেইটো কোনে ক'ব, দিছ একাউণ্টিং ষ্টেণ্ডাৰ্ড ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড 101 ক'ব, ঠিক আছে, হাউ টু ডিল উইথ দ'জ প্ৰব্লেমছ। নেক্সট হ'ল ইণ্ডিয়াছ 102 শ্বেয়াৰ বেছড পে'মেণ্ট। নাও হোৱাট ইজ শ্বেয়াৰ বেছড পে'মেণ্ট? শ্বেয়াৰ বেছড পে'মেণ্ট হ'ল বেচিকেলি আপোনালোকে শুনিছে, এটা ডাঙৰ প্ৰাইভেট কোম্পানীত যেতিয়া মানুহে জব কৰে, তাত কি হয়, CTC বুলি এটা বস্তু থাকে, ঠিক আছে। CTC কষ্ট টু কোম্পানীজ, CTC 1 crore rupees, CTC 2 crore rupees, ঠিক আছে। তো আপোনালোকে এইটো নাভাবিব যে CTC 1 crore rupees মানে সেই মানুহজনে মানে এনুৱেলি 1 crore rupees পাব, অ'কে। এনুৱেলি 1 crore rupees মানে মান্থলি এৰাউণ্ড 90 lakh rupees, 90 lakh rupees, ঠিক আছে। নহয় 90 লাখ নহয়, 9 lakh rupees, চৰি 9 lakh rupees, 9 lakh rupees তেনেকৈ নহয়। তেতিয়া কি কৰে কোম্পানীবিলাকে, ইনহেণ্ড চেলাৰী যোনটো আছে, সেই চেলাৰীটো হ'ব পাৰে 1 lakh rupees, ঠিক আছে।
1 লাখ ৰুপিজ হ'লে 12 মাহত কিমান টকা পাব 12 লাখ টকা আৰু বাকী যোনটো 1 crore কাৰণে বাকী থাকি গ'ল 88 lakhs ৰুপিজ সেই 88 lakhs ৰুপিজৰ কিছুমান শ্বেয়াৰ্ছ তেওঁক দি দিব শ্বেয়াৰ্ছ দিয়াৰ পিছফালে অবজেক্টিভ কি থাকে তেওঁলোকে শ্বেয়াৰ্ছটো এনেকৈ দিয়ে যে শ্বেয়াৰ্ছটো আপুনি আজি ল'ব নোৱাৰিব তাত এটা ভেষ্টিং টাৰ্ম থাকে যে আপোনালোকে কিছুমান বছৰ কোম্পানীত কাম কৰিব লাগিব কিছুমান বছৰ যেতিয়া আপুনি কোম্পানীত কাম কৰিব লাগিব সাপোজ লেটছ সে 5 ইয়াৰ আপুনি কোম্পানীৰ লগত এংগেজ থাকিব লাগিব থাকাৰ পিছত আপুনি গম পায় যে আপোনাৰ হাতত কিছুমান শ্বেয়াৰ্ছ আছে তো আপুনি পাৰফৰ্ম কৰিব বিচাৰিব যাতে ওভাৰঅল বিজনেছটোৱে পাৰফৰ্ম কৰে আৰু সেই ওভাৰঅল বিজনেছৰ যিটো প্ৰফিট আছে প্ৰফিটটো ইনক্ৰিজ হয় প্ৰফিটটো ইনক্ৰিজ হ'লে কি হ'ব আপোনাৰ হাতত যিমান টকা শ্বেয়াৰ আছে সেই শ্বেয়াৰটো আপুনি বেছি দাম দি পেলাই বেছি আপুনি পইচা উলিয়াব পাৰিব মাৰ্কেটৰ পৰা ঠিক আছে এইটো অলপ টেকনিকেল টাৰ্মছ চ' মেইনলি শ্বেয়াৰ বেছড পে'মেণ্ট মানে পে'মেণ্ট যোনটো হয় সেইটো কিহত কৰা শ্বেয়াৰ্ছত কৰা আৰু শ্বেয়াৰ্ছত পে'মেণ্ট কেতিয়া হয় যেতিয়া কোম্পানীয়ে এটা এমপ্লয়ীক ইশ্বপ বা চিমিলাৰ টাইপৰ শ্বেয়াৰ্ছ দিয়ে ঠিক আছে চ' এইটো এটা মেইনলি এমপ্লয়ী ৰিটেনশ্যনৰ ছিষ্টেম ঠিক আছে তো এনেকুৱা নাভাবিব যদি কোনোবাই কৈছে যে মোক চেলাৰী 1 crore ৰুপিজ তাক আপুনি সুধিব তুমি ইশ্বপ কিমান পাইছা বা তোমাক শ্বেয়াৰ্ছত কিমান পে'মেণ্ট কৰিছে তো সেই শ্বেয়াৰ্ছবিলাক জেনেৰেলি ইমিডিয়েটলি তেওঁ পইচাটো ল'ব নোৱাৰে এইটো এটা চাৰ্টেন কণ্ডিশ্যনছ থাকে সেই কণ্ডিশ্যনছটো ফুলফিল কৰিলেহে তেওঁলোকে পইচাটো পায় তো সেই কণ্ডিশ্যনছবিলাক বা সেই শ্বেয়াৰ্ছবিলাকৰ একাউণ্টিং কেনেকৈ হ'ব যোনখিনি এমপ্লয়ীক দিয়া হৈছে এজ এ পাৰ্ট অফ CTC এইটো কোনে কয় শ্বেয়াৰ বেছড পে'মেণ্ট ইণ্ডিয়াছ 102 তাত গাইডলাইনছ লিখা আছে যে তাৰ একাউণ্টিংটো কেনেকৈ হ'ব বিজনেছ কম্বিনেশ্যন মানে কি বিজনেছ কম্বিনেশ্যন মানে দুটা বিজনেছ যেতিয়া মাৰ্জ হয় ঠিক আছে দুটা বিজনেছ যেতিয়া কি হয় মাৰ্জ হয় ঠিক আছে মাৰ্জ হোৱাৰ পিছত মাৰ্জ মানে একলগত লগ লাগি বিজনেছ কৰিব বিচাৰে তেনে ইন ডেট কেছ কোন এপ্লাই হ'ব ইণ্ডিয়াছ 103 বিজনেছ কম্বিনেশ্যন ইয়াৰ এটা পেৰালেল AS আছে সেইটো হ'ল AS 14 সেইটো হ'ল এমালগেমেশ্যন চেম বস্তু ঠিক আছে নেক্সট হ'ল ইণ্ডিয়াছ 104 ইণ্ডিয়াছ 104 এটা নতুন ইণ্ডিয়াছ এইটো মেইনলি কিহত লাগে ইঞ্চুৰেঞ্চ কণ্ট্ৰেক্টৰ ওপৰত লাগে ইঞ্চুৰেঞ্চ কণ্ট্ৰেক্টত এপ্লাই হয় ঠিক আছে তাৰপিছত ইণ্ডিয়াছ 105 নন কাৰেণ্ট এছেট হেল্ড ফৰ চেল এণ্ড ডিছকণ্টিনিউড অপাৰেশ্যন মানে কোনো বিজনেছ যদি বন্ধ হ'ব গৈ আছে তেনেহ'লে তাৰ একাউণ্টিংটো কেনেকৈ হ'ব এইটো কোনে ক'ব ইণ্ডিয়াছ 105 নেক্সট হ'ল এক্সপ্ল'ৰেশ্যন অফ মিনাৰেল ৰিজাৰ্ভছ ইণ্ডিয়াছ 106 যদি কোনো এটা কোম্পানী মিনাৰেল ৰিজাৰ্ভ এক্সট্ৰেকশ্যন মিনাৰেল ৰিজাৰ্ভ মানে যেনেকৈ কোল তাৰপিছত অইল এইবিলাক এক্সট্ৰেকশ্যনত মাটিৰ তলৰ পৰা ওলোৱাৰ বিজনেছ ব্যৱসায়ৰ লগত জড়িত আছে কোনো কোম্পানী সেই কোম্পানীবিলাকত মেইনলি কোন একাউণ্টিং ষ্টেণ্ডাৰ্ডটো এপ্লাই হ'ব 106 ঠিক আছে নেক্সট হ'ল ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড 107 ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টছ মষ্ট ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টছ কি কয় এইটো ক'ত এপ্লাই হয় যেতিয়া কোনো কোম্পানীয়ে কি কৰে শ্বেয়াৰ্ছত বা ভেৰাইটিজ টাইপ অফ ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট মানে কি শ্বেয়াৰ্ছ হ'ব পাৰে ডিভেঞ্চাৰ্ছ হ'ব পাৰে মিউচুৱেল ফাণ্ড হ'ব পাৰে যিমান মাৰ্কেটত পইচা লগোৱা ইনভেষ্টমেণ্ট ঠিক আছে সেইবিলাক ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টছ হ'ব পাৰে তো এনেকুৱা ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টত যদি কোনোবাই কোম্পানীয়ে পইচা ইনভেষ্ট কৰিছে তেওঁ কি ফ'ল' কৰিব লাগিব ইণ্ডিয়াছ 106 ফৰ একাউণ্টিং অফ কি ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টছ সেই শ্বেয়াৰ্ছত বা ডিভেঞ্চাৰ্ছত বা মিউচুৱেল ফাণ্ডত পইচা লগোৱাটো কেনেকৈ একাউণ্টিং হ'ব সেইটো কোনে গাইডলাইন ৰেগুলেট কৰিব ইণ্ডিয়াছ 107 ঠিক আছে নেক্সট হ'ল ইণ্ডিয়াছ 108 সেইটো হ'ল অপাৰেটিং ছেগমেণ্ট ঠিক আছে মই কৈছিলোঁ এটা AS আছে AS 17 এই 17 AS-টোৱে কি কয় যে যেতিয়া এটা ডাঙৰ কোম্পানী থাকে যেনেকৈ ITCয়ে মেইনলি বহুত টাইপৰ ছেগমেণ্ট থাকে যেনেকৈ চিগাৰেটৰ ছেগমেণ্ট আছে এচেঞ্চিয়েল হোম নিডছৰ ছেগমেণ্ট আছে তো সেই ছেপাৰেট ছেগমেণ্টৰ ছেপাৰেট প্ৰফিট কিমান হৈছে চেলছ কিমান সেইবিলাক বস্তু ৰিপৰ্ট কৰিব হ'লে কি কৰিব লাগে ইন AS 17 এপ্লাই কৰিব লাগে ইন ডেট লাইন অলছ' অপাৰেটিং ছেগমেণ্টছটো ছেম বস্তু য'ত যেনেকৈ ডিফাৰেণ্ট টাইপ অফ ছেগমেণ্টছ আছে তাত এই ইণ্ডেছটো এপ্লাই কৰিব লাগে ঠিক আছে নেক্সট আছে ইণ্ডিয়াছ 109 ইণ্ডিয়াছ 110 ঠিক আছে ইণ্ডিয়াছ 110ত কি আছে কনচলিডেটেড ফাইনেন্সিয়েল ষ্টেটমেণ্ট ক'ত এপ্লাই হয় মেইনলি য'ত
বিজনেছ দুটা লগ লাগি এটা বিজনেছৰ চেইন আছে যেনেকৈ ছাবচিডিয়াৰী হোল্ডিং এনেকুৱা এটা বিজনেছৰ চেইন আছে ঠিক আছে তাত এপ্লাই হয় ছাবচিডিয়াৰী হোল্ডিং তাৰপিছত পেৰেণ্ট এনেকুৱা বহুতকেইটা কোম্পানী লগ লাগি হৈ থাকে তো তাত এপ্লাই হয় কি ইণ্ড এছ 101 ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট হ'ল বহুতকেইটাও আছে নেক্সট ইম্পৰ্টেণ্ট হ'ল ইণ্ড এছ 115 ইণ্ড এছ 115 ৰেভিনিউ ফ্ৰম কণ্ট্ৰেক্টছ উইথ কাষ্টমাৰ ঠিক আছে তো যেতিয়া কোম্পানীৰ চেল হ'ব চেলটো কেনেকৈ ৰেকগনাইজ কৰিব বুকছ অফ একাউণ্টছত সেই বস্তুটো ক'ত লিখা আছে ইণ্ড এছ 115 ঠিক আছে নেক্সট হ'ল ইনভেণ্টৰী একাউণ্টিং ইণ্ড এছ 2 মই কৈছিলোঁ একাউণ্টিং ষ্টেণ্ডাৰ্ড 2 আছিল ভেলুৱেশ্যন অফ ইনভেণ্টৰীজ তাত লোৱাৰ অফ কষ্ট অৰ নেট ৰিয়েলাইজেবল ভেলুত আমাৰ যোনটো ক্লজিং ষ্টক আছে সেইটো ভেলুৱেশ্যন কৰিব লাগে চিমিলাৰলি ইন দিছ কেছ অলছ নেক্সট হ'ল কেছ ফ্ল' ষ্টেটমেণ্ট ইণ্ড এছ 107 সেইটো AS আছিলে 3 কেছ ফ্ল' ষ্টেটমেণ্ট ইজ এ কম্পনেণ্ট অফ ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্টছ আৰু এইটো বনোৱাৰ সময়ত যিমানখিনি এক্টিভিটিছ আছে তিনিটা কেটাগৰীত ভাগ কৰিব লাগে ৰেভিনিউ ফাইনেন্সিং কেটাগৰী ইনভেষ্টমেণ্ট কেটাগৰী আৰু ৰেভিনিউ ফ্ৰম অপাৰেশ্যন এনেকুৱা তিনিটা কেটাগৰীত ভাগ কৰিব লাগে অপাৰেটিং এক্টিভিটিছ তো ইন ডেট কেছ যেতিয়া কেছ ফ্ল' ষ্টেটমেণ্ট বনোৱা হয় ইণ্ড এছ 7 তাত এপ্লাই কৰা হয় ঠিক আছে নেক্সট আছে ইনকাম টেক্স কি হয় ইনকাম টেক্স আপোনাৰ টেক্সেশ্যনৰ একাউণ্টিং এণ্ট্ৰি কেনেকৈ হ'ব সেইটো কোনে কয় ইণ্ড এছ 12 ইনকাম টেক্স আৰু AS 22 বুলি আছে নেক্সট হ'ল প্লেন প্ৰপাৰ্টি ইকুইপমেণ্ট যিমান ফিক্সড এছেট আছে ফিক্সড এছেটবিলাকৰ একাউণ্টিং ফিক্সড এছেট মানে আমাৰ যিমান সম্পত্তি আছে সম্পত্তিবিলাক কেনেকৈ একাউণ্টিং হ'ব সেই বস্তুটো কোনে ডিল কৰে ইণ্ড এছ 16 ঠিক আছে ইণ্ড এছ 19 এমপ্লয়ী বেনিফিট মানে আমাৰ এমপ্লয়ীৰ কাৰণে যিবিলাক ৰিটায়াৰমেণ্ট স্কিম থাকে সেইবিলাকৰ কেনেকৈ একাউণ্টিং হ'ব সেইটো কোনে ডিল কৰে ইণ্ড এছ 19 ডিল কৰে ঠিক আছে নেক্সট হ'ল বৰয়িং কষ্ট এটা আছে বৰয়িং কষ্ট আমি পঢ়িছিলোঁ AS 16 যে এটা কোম্পানীয়ে বিজনেছৰ পৰা লোন ল'লে তাৰ ইণ্টাৰেষ্টৰ যোনটো পৰ্চন আছে সেইটো কেনেকৈ একাউণ্টিং কৰিব লাগে সেইটো কোনে কয় ইণ্ড এছ 23 কয় ঠিক আছে তাৰপিছত আমাৰ আৰ্নিং পাৰ শ্বেয়াৰৰ ফৰ্মুলা আৰ্নিং এভেইলেবল ফৰ ইকুইটি শ্বেয়াৰ হোল্ডাৰ ডিভাইডেড বাই নাম্বাৰ অফ আউটষ্টেণ্ডিং শ্বেয়াৰ্ছ ইণ্ড এছ 33 আৰ্নিং পাৰ শ্বেয়াৰ কেনেকৈ কেলকুলেট কৰিব লাগে আৰু কেনেকৈ ৰিপৰ্ট কৰিব লাগে সেই বস্তুটো ইণ্ড এছ 33 কয় ঠিক আছে ইণ্ট্ৰিম ফাইনেন্সিয়েল ৰিপৰ্টিং ইজ মষ্ট ইম্পৰ্টেণ্ট ফৰ দিছ ক্লাছ অফ কোম্পানীজ কাৰণ কি এই কোম্পানীজবিলাকে বেচিকেলি যোনে লিষ্টেড থাকে ইন এভৰি 3 ইয়াৰ্ছ তেওঁলোকৰ ফাইনেন্সিয়েলছখিনি কি কৰিব লাগে পাব্লিছ কৰিব লাগে ঠিক আছে তো পাব্লিছ কৰোঁতে ডিউৰিং এভৰি 3 মান্থ তেওঁলোকে কি কৰিব লাগে ফাইনেন্সিয়েল ষ্টেটমেণ্টছ প্ৰিপেয়াৰ কৰিব লাগে যেতিয়া তেওঁ এভৰি 3 মান্থ ফাইনেন্সিয়েল ষ্টেটমেণ্টছখিনি প্ৰিপেয়াৰ কৰে তেতিয়া কি হয় তেওঁলোকে এভৰি 3 মান্থ যেতিয়া ফাইনেন্সিয়েল ষ্টেটমেণ্টছখিনি তেওঁলোকে কৰে কি কয় এভৰি 3 মান্থ যেতিয়া তেওঁলোকে ফাইনেন্সিয়েল ষ্টেটমেণ্টছখিনি প্ৰিপেয়াৰ কৰে তেনেহ'লে এই যোনটো ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ড আছে ইণ্ট্ৰিম ফাইনেন্সিয়েল ৰিপৰ্টিং সেইটো ফ'ল' কৰিহে প্ৰিপেয়াৰ কৰিব লাগে ঠিক আছে নেক্সট হ'ল ইনটেঞ্জিবল এছেটছত মই কৈছিলোঁ যে যিমানখিনি ব্ৰেণ্ড বা গুডউইল এটা কোম্পানীয়ে ক্ৰিয়েট কৰিছে সেইটো কেনেকৈ ভেলু কৰিব ইণ্ড এছ 38 মতে ইনটেঞ্জিবল এছেট মতে ইয়াত মেথড আছে মেথডখিনি আমি চাম ঠিক আছে তো ইমানখিনিয়ে আছিল মেইনলি ইণ্ড এছ আমি পঢ়িছোঁ তো আপোনালোকে সেই নামখিনি আৰু ইণ্ড এছ নাম্বাৰখিনি আপোনালোকে চাই ল'ব এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আহিব পাৰে আগৰ কিছুমান পেপাৰত ইণ্ড এছৰ সুধিছিলে যে AS 2 মানে কি AS 3 মানে কি এবাৰ ইণ্ড এছ সুধি দিব পাৰে গতিকে ইমানখিনি আছিল ভিডিঅ'টোত দেখা হ'ব আকৌ নেক্সট ভিডিঅ'ত আমি এই টপিক একাউণ্টিং ষ্টেণ্ডাৰ্ড আৰু ইণ্ডিয়ান একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনবিলাক ছল্ভ কৰিম যাতে অলপ কনফিডেঞ্চ গেইন হয় ঠিক আছে তো দেখা হ'ব নেক্সট ভিডিঅ'ত ইমানখিনিয়ে আছিল লগ পাম নেক্সট ভিডিঅ'ত